কৃষ্ণ জয় গুরু শংকৰ সবার শ্ৰীচৰণত মণিপাত নিবেদন কৰি আজি আমি আমাৰ কীৰ্তন পাঠ আৰম্ভ কৰিব ওলাইছোঁ। শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ একাদশ কীৰ্তন কৃষ্ণ ঘোষা। কৃষ্ণনাথ যাদৱ মাধৱ মধুৰীপুৰাম কৃষ্ণনাথ যাদৱ মাধৱ মধুৰীপুৰ হে ৰাম 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 আর মাধবক সাই দেবগণে করিলা প্রণাম রঙ্গ মনে আর রূপ দেখি শান্ত এক দৃষ্টি করন্ত আনন্দে পুষ্প বৃষ্টি করজোরে আঠি ভক্তি ভাবে জুমা জুমি কৃষ্ণ গুণ গাবে। হে রাম কত হরি কীর্তন করন্ত তার সেবে কত হো না সন্ত। কৃষ্ণ গতিকে ইয়াত পদে আমাক কৈছে, আমি আগৰ খণ্ডত পাইছিলোঁ মহাদেৱ ত্ৰিনয়ন আৰু পাৰ্বতী ব্ৰহ্মা আৰু সমস্ত দেৱতাসকলে কৃষ্ণই এই মৃত্যুলোক এই পৃথিৱীলোক এৰি যাবৰ কাৰণে বৈকুণ্ঠলৈ যাবৰ কাৰণে প্ৰস্তুতি হৈছিল, ওলাইছিল। আৰু সেইখিনি সময়তেই সমস্ত দেৱতাগণে ব্ৰহ্মা হৰ আৰু বেলেগ বেলেগ দেৱতাবিলাকেও আহি কৃষ্ণক সেইখিনি সময়ত দৰ্শন কৰিব আহিছিলে, চাব আহিছিলে। গতিকে কৈছে যে মাধৱক চাই দেৱগণে কৰিলা প্ৰণাম ৰংগমনে, যে মাধৱক চাই সমস্ত দেৱগণে অতি আনন্দ মনে ৰংগমনে প্ৰণাম কৰিলে। আৰু কৃষ্ণ ভগৱন্তৰ ৰূপ দেখি ৰূপ চাই তাৰমানে কি হ'ল, চকু সেই কৃষ্ণৰ শৰীৰৰ পৰা কৃষ্ণৰ দেহাৰ পৰা চকু আৰু বেলেগ ফালে নিব নোৱাৰিলে। কোনো দেৱতাই বেলেগ ফালে চকু নিব পৰা নাই, কাৰণ কৃষ্ণৰ ইমান ৰূপ। এই ৰূপ চাই সকলোৱে তাৰমানে কৃষ্ণৰ ফালে এক দৃষ্টি কৰি চায়েই থাকিল। আৰু সমস্তবিলাকে কি কৰিলে, কৰন্ত আনন্দে পুষ্প বৃষ্টি, অতি আনন্দিত হৈ অতি আনন্দিত মনে পুষ্প বৃষ্টি কৰিলে। পুষ্প বৃষ্টি মানে পুষ্প মানে জানা না? পুষ্প মানে ফুল, বৃষ্টি মানে বৰষুণ। গতিকে ফুলৰ বৰষুণ, ফুল ছটিয়ালে তাৰমানে। আৰু কৰজোৰে আতি ভক্তি ভাৱে জুমা জুমি কৃষ্ণ গুণ গায়। কৰজোৰ কৰি সকলোৱে অতি ভক্তিভাৱে জুমা জুমি কৰি কৃষ্ণৰ গুণ গাবলৈ ধৰিলে। কত হৰি কীৰ্তন কৰন্ত তাৰ সেৱে কত হো নাচন্ত। আৰু বহুবিলাকে হৰিৰ কীৰ্তন কৰিব ধৰিলে, কৃষ্ণৰ কীৰ্তন কৰিব ধৰিলে। আৰু কিছুবিলাকে সেই কীৰ্তনৰ সেৱে সেৱে কি কৰিলে,
নাছিলে। আর বাজে যন্ত্র আকাশ কসানি করে দেবে দুন্দুভির ধ্বনি। আর ঘনে ঘনে পুষ্প বরিখন্ত জয় কৃষ্ণ বুলি জকাৰন্ত। শুনি হৰি ওপৰ কচাইল ব্ৰহ্মাক আগতে ভেট পাইল। হে ৰাম আনুসবে দেৱতাক দেখি মুদিলন্ত কৃষ্ণে দুয়ো আখি। আৰু কি হ'ল, আকাশত বাজে যন্ত্ৰ আকাশচানি, অৰ্থাৎ আকাশত আছে কি এই দেৱতাসকল মাটিত নুমাই নাই, ওপৰতে আছে ৰথত উঠি। আৰু গতিকে সেই আকাশত কি হ'ল, যন্ত্ৰ বাজিছে বুলি কৈছে, অৰ্থাৎ শংখ, তাৰপিছত দেৱতাসকলৰ আৰু বাদ্য কিবা কিবি এইবিলাক তাৰমানে বাজি উঠিছে, কীৰ্তনৰ ধ্বনি উঠিছে। আৰু কৈছে কি কৰে দেৱে দুন্দুভিৰ ধ্বনি, দুন্দুভি বাজিছে, দুন্দুভি বাজিছে। গতিকে এই সমস্ত কৃষ্ণ, গতিকে গোটেই আকাশতে শংখ ঘণ্টা দুন্দুভিৰ কি হৈছে, শব্দ ধ্বনি উঠিছে। আৰু জয় কৃষ্ণ বুলি জকাৰন্ত শব্দ উঠিছে। আৰু কৃষ্ণই ওপৰ ফালে চাইছে, আৰু চোৱাৰ লগে লগে কাক দেখা পাইছে, ব্ৰহ্মাক আগতে দেখা পাইছে। আৰু তাৰপিছত আনুসবে দেৱতাক দেখি আৰু তাৰপিছত আন দেৱতাসকলক দেখা পাইছে। আৰু ভগৱন্ত কৃষ্ণই দেখা পাই কি কৈছে, দুয়ো চকু মুদি দিছে কৃষ্ণ। আর পাছে যুগ ধারণা ধরিলা আপোনাক আত্মাতে থাপিলা। আর নিমিষেকে নৰ চেষ্টা এৰি বৈকুণ্ঠত প্ৰৱেশিলা হৰি। যেন মেঘে বিজুলি ছটাক নোৱাৰিল কেৱে লখিবাক। হে ৰাম কৃষ্ণৰ গতিক হবে দেৱে সেহি মতে নলখিল কেবে। আৰু কৃষ্ণই কি কৰিলে, পাছে যুগ ধাৰণা ধৰিলা, যুগ ধাৰণা কৰি আপোনাক আত্মাতে থাপিলা, আপোনাক আত্মাত থাপিলে। আৰু নিমিষেকে নৰচেষ্টা এৰি, আৰু নিমিষতে তাৰমানে ছেকেণ্ডতে তৎক্ষণাত তাৰমানে কি কৰিলে, নৰচেষ্টা এৰি দিলে, এই নৰদেহা ত্যাগ কৰি দিলে। আৰু বৈকুণ্ঠলৈ প্ৰৱেশ কৰিলে, বৈকুণ্ঠত গ'ল। যেন মেঘে বিজুলি ছটাক, যেনেকৈ বিজুলি চিকমিকি উঠে নহয়, বিজুলি ওলায় চিকমিকি পোহৰ, আৰু লগে লগেই নাই, ঠিক তেনেদৰে
নোৱাৰিল কেবে লখিবাক কৃষ্ণৰ গতিক হবে দেৱে সেই মতে নলখিল কেবে। আৰু কোনোৱে তলকিবই নোৱাৰিলে তৎক্ষণাৎ তাৰমানে কৃষ্ণ ভগৱন্ত বৈকুণ্ঠলৈ গুচি গ'ল। আৰু যিটো দেহা ধ্যানৰ আলয় দেখি শুন্ত আপুনি বিস্ময়। হেন তনু ভৈল অন্তৰ্ধান বিজুলি চটক যেন থান। আৰু কি কৈছে, যিটো দেহা ধ্যানৰ আলয়, যিটো দেহা ধ্যানৰ আলয় আছিলে, ভগৱন্ত শ্ৰীকৃষ্ণৰ শৰীৰ, ভগৱন্ত শ্ৰীকৃষ্ণৰ দেহাটো কি আছিল? ধ্যানৰ আলয় আছিল। যোগীবিলাকে সেই কৃষ্ণক সেই শৰীৰটোক, সেই দেহাটোক চিন্তা কৰি থাকে, চিন্তন কৰি থাকে। আৰু এই দেহাটো কি হ'ল? নিমিষতে দেহাটো নাইকিয়া হৈ গ'ল, অন্তৰ্ধান হৈ গ'ল। আৰু শ্ৰীধৰ্ম সত্য ধৃতি যত হবে গৈল কৃষ্ণৰ পাছত। হেন দেখি যত দেৱগণ সবাৰো বিস্ময় ভৈল মন। কৃষ্ণৰ অদ্ভুত যোগ গতি দেখি হবে প্ৰশংসিলাতি। চকি চকি স্থানে চলি গৈলা শুকমুনি নৃপতিত কৈলা। কৃষ্ণ ভগৱন্ত যোৱাৰ লগে লগে শ্ৰী ধৰ্ম সত্য ধৃতি এই সমস্তবিলাক কৃষ্ণৰ পাছে পাছে দৌৰি দৌৰি গুচি গ'ল। কৃষ্ণৰ পাছে পাছে গুচি গ'ল। যেতিয়া কৃষ্ণ বৈকুণ্ঠলৈ গুচি গ'ল, শ্ৰী গুচি গ'ল, ধৰ্ম গুচি গ'ল, সত্য গুচি গ'ল, ধৃতি গুচি গ'ল। হেন দেখি যত দেৱগণ সবাৰো বিস্ময় ভৈল মন। আৰু এই সমস্ত কাণ্ড দেখা পাই সমস্ত দেৱতাৰ কি হ'ল? বিস্ময় হ'ল। বিস্ময় ভাবিলে যে কি হ'ব এতিয়া। কৃষ্ণৰ অদ্ভুত যোগগতি দেখি হবে প্ৰশংসিলা আতি। আৰু কৃষ্ণৰ এই অদ্ভুত যোগ গতি দেখা পাই সমস্তবিলাকে প্ৰশংসা কৰিছে আৰু নিজ নিজ স্থানলৈ গুচি গ'ল সকলোৱে। আৰু এই সমস্ত কথা শুকমুনিয়ে ৰজা পৰীক্ষিতৰ আগত অতি সুন্দৰভাৱে, অতি ৰসালভাৱে ব্যক্ত কৰি আছে। আর রাজা আত বিস্ময় নকৰা মৰা পুত্ৰ অনন্তক ৰূপৰা হেৰাম গুৰু কদক্ষিণা আনি দিলা স্বদেহে ব্যাধক স্বর্গে নীলা। যে এই সমস্ত কাৰ্যত হে ৰাজা তুমি একো বিস্ময় নকৰিবা, কাৰণ কৃষ্ণৰ কাৰণে কোনো কথা, কোনো কাৰ্য একো টান কথা নহয়, একোৱেই নহয়।
গতিকে মৰা পুত্ৰ অন্ত কৰো পৰা গুৰুক দক্ষিণা আনি দিলা। আৰু যি গুৰুৰ পুত্ৰ সাগৰত গা ধুব গৈ মৃত্যুবৰণ কৰিছিলে, এদিন কৈছিলোঁ নহয়, মনত আছে? সেই গুৰুপুত্ৰকো তাৰমানে কি হৈছিলে, গুৰু মাতৃৰ দক্ষিণা হিচাপে সেই গুৰুপুত্ৰক মৰা পুত্ৰকো ভগৱন্ত শ্ৰীকৃষ্ণই আনি দিছিলে। আৰু স্বদেহে ব্যাধকো স্বৰ্গে নিলা। আৰু ব্যাধে কৃষ্ণক শৰ নিক্ষেপ কৰিছিলে, শৰ মাৰিছিলে। সেই ব্যাধক কি কৰিছে, দেহ স্বদেহ অৰ্থাৎ দেহৰ সৈতে স্বৰ্গত পঠাই দিলে। গতিকে কৃষ্ণৰ কাৰণে কোনো কথা, কোনো কাম একো ভাবিবলগীয়া কথা নহয়। ব্ৰহ্ম অস্ত্ৰে দহন্তে তোমাক ৰাখিলন্ত ধৰিয়া গদাক। ৰাম হেন হৰি দেৱ আদি মূল নৰাখিলা ইটো যদুকুল। ব্ৰহ্ম অস্ত্ৰেৰে তুমি কি কৰিছিলা, পুৰি গৈছিলা, তুমি মৰি গৈছিলা মোটামুটি ব্ৰহ্ম অস্ত্ৰৰ আঘাতত। আৰু ৰাখিলন্ত ধৰিয়া গদাক, আৰু তোমাক কি কৰিছে, গদা ধৰি তোমাক ৰক্ষা কৰিছে। হেন হৰিদেৱ আদিমূল, আৰু এইজনেই হৰিদেৱ, হৰি এইজনেই ভগৱন্ত কৃষ্ণ আদিদেৱ। আৰু নাৰাখিলা ইটো যদুকুল, যে এই যদুকুল কৃষ্ণৰ বংশ যদুকুল এই পৃথিৱীত কিন্তু নাৰাখিলে। সমস্তকে উদ্ধাৰ কৰিলে, সমস্তকে ৰাখিলে, কিন্তু এই যদুকুলটো কিন্তু নাৰাখিলে। আর মনুষ্যত নাই ষষ্ঠ গতি, অন্তকালে হুয়ে বিসংগতি। হেনহে দেখাই দেৱ হৰি, গৈলা লৰি কুলক সংহৰি। যে মনুষ্যত নাই ষষ্ঠ গতি, যে মনুষ্যৰ ষষ্ঠ গতি নাই। অন্তকালে হয়ে বিসংগতি, অন্তকালত মনুষ্যৰ কি হয়, বিসংগতিয়ে দেখা দিয়ে। আৰু এইটোৱেই প্ৰমাণ কৰি থৈ গ'ল কৃষ্ণই, যে হেনকে দেখাই দেৱহৰি, গৈলা লৰি কুলক সংহৰি। আৰু কুলক সংহাৰ কৰি, কুলক নিধন কৰি, এইটোৱে প্ৰমাণ কৰি থৈ গ'ল, এইটোৱে দেখাই থৈ গ'ল। আর ইটু লীলা, আর ইটু লীলা চরিত্র কৃষ্ণর, করয় কীর্তন জিতু নর। তার হইবে বৈকুণ্ঠত বাস, যে হেন জানি তেজিওৱা লাখ। আৰু এনেহেন কৃষ্ণ ভগৱন্তৰ লীলাচৰিত যদি কোনোবাই শ্ৰৱণ কৰে, যদি কোনোবাই কীৰ্তন কৰে, তেখেতলোকৰ কি হয়, বৈকুণ্ঠত বাস হয়। গতিকে আলস্য এৰি, আলস্য মানে কি, এলাহ ভাৱ, এলেহুৱা ভাৱ পৰিত্যাগ কৰি, বৰ গাটো ভাল লগা নাই, এলাহ লাগিছে, বহি বহি শুনি থাকিব ভাল নালাগিব এতিয়া, এই ভাৱটো পৰিত্যাগ কৰি
কি কৈছে যে কৃষ্ণৰ কথা শুনিব দিছে আৰু হৰিৰ কীৰ্তন সদা কৰা বৃথা কথা কহিয়া নমৰা হে ৰাম কহে কৃষ্ণ শংক কিংকৰে শংকৰে হৰি হৰি বোলা নিৰন্তৰে হৰি ৰাম ও ৰাম 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 জয় কৃষ্ণদেৱ কুমৰী হৰি বল হৰি বল হৰি বল কীৰ্তন ভাগৱত কুমৰী হৰি বল হৰি বল হৰি বল কৃষ্ণ জয় গুৰু শংকৰ সবার শ্ৰীচৰণত প্ৰণিপাত নিবেদন কৰি আমাৰ কীৰ্তন পাঠ ইমানতে বিৰাম দিয়া হৈছে কৃষ্ণ